হয় নমস্কাৰ জনাইছো আপোনালোকক বহুত দিন ভিডিঅ' দিয়া নাই প্ৰায় সময় হ'ল শৰ্টছ বিলাক দি আছিলো চাই আছে কিজানি আপোনালোকে গতিকে আজি এটা পুনৰ নতুন ভিডিঅ' লৈ আহিছো বিশেষকৈ সময় পোৱা নাযায় সেই কাৰণে ভিডিঅ' বিলাক দিয়া নহয় এতিয়া আপোনালোকে বহুতেই মোক ইনষ্টাগ্ৰামতে সুধিছে বা ইউটিউবৰ ভিডিঅ'ৰ কমেন্ট বক্সত সুধিছে যে নতুন ভ্যাকেন্সি কেতিয়া আহিব গতিকে এই ভ্যাকেন্সিৰ বিষয়ত এটা কথা জনাব খুজো যে আপোনালোকৰ এতিয়া যেহেতু এই ফাইনেল ৰিক্ৰুটমেন্ট হোৱা নাই এতিয়ালৈ মানে এইবাৰ যি 144 ইউবিএসআই পোষ্ট আছিল আৰু 7টা এপিআৰও এসআই পোষ্ট আছিল তাৰ ফাইনেল ৰিজাল্ট এতিয়ালৈ দিয়া নাই ফাইভা হৈ গৈছে অলৰেডি আৰু অতি সোনকালে দিব ফাইনেল ৰিজাল্ট লাহে লাহে ৰিজাল্ট বিলাক দিব ধৰিছে এতিয়া কেইদিন মান আগতে টেটৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্টটো দিলে লাহে লাহে ৰিজাল্ট বিলাক দিব এতিয়া বাকি ভ্যাকেন্সি কব গলে আপোনাৰ আহিব ভ্যাকেন্সি আছে ভালেখিনি ভ্যাকেন্সি আছে পোষ্ট খালি হৈ আছে এপিআৰ এসআই প্ৰায় 20টা মান পোষ্ট ওলাব পাৰে লগতে ইউবিএসআই ৰ ভালেখিনি পোষ্ট ওলাব এই পোষ্টখিনি আপোনালোকৰ এই বছৰৰ শেষৰ ফালে ভ্যাকেন্সি ওলাই যোৱাৰ খুব আশা এটা আছে আৰু পৰীক্ষাটো আপোনালোকৰ এই বছৰত আশা কৰিব নোৱাৰে পৰীক্ষাটো নেক্সট বছৰেই হ'ব কিন্তু ভ্যাকেন্সিটো এই বছৰেই ওলাব পৰীক্ষাটো আপোনালোকৰ ধৰি লওক ফেব্ৰুৱাৰী মাৰ্চ মানত পৰীক্ষা হ'ব পাৰে ফাৰ্ষ্ট টেষ্টটো তাৰ পিছত লাহে লাহে সেই সময়খিনিত হ'ব আৰু এমাহ দুমাহৰ ভিতৰত 3 মাহৰ ভিতৰত কমপ্লিট হৈ যাব গতিকে আপোনালোকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক পঢ়ি থাকক প্ৰথমতে ৰিটেনৰ কাৰণে প্ৰিপাৰেচন কৰি থাকক লগতে ৰানিংও কৰক ফিজিক্যাল এক্সাৰসাইজত মন দিয়ক খোৱা বোৱাত গুৰুত্ব প্ৰদান কৰক ডায়েট মেইনটেইন কৰিব যাতে দেহটো ভালে থাকে বেয়া বস্তুবিলাক নাখাব বিশেষকৈ তাৰ পাছত আৰু কিছুমানে সুধি আছিল যে ট্ৰেইনিংৰ কথা এইবাৰ যিসকলে মানে এবাৰ কোৱালি পাস কৰিব এসআইত সোমাব চাকৰি পাব তেওঁলোকৰ ট্ৰেইনিং ক'ত হ'ব আমাৰ লাষ্ট 2021 ৰ পৰা 50 বেসিক কোর্স 51 52 53 54 প্ৰায় গোটেইখিনি নেপাতে হল ট্ৰেইনিং গতিকে এটা ট্ৰেন্ড চলি আছে নেপাত যোৱাৰ কিন্তু এতিয়া যেহেতু আমাৰ লাচিত বৰফুকন পুলিচ একাডেমিখন ইতিমধ্যে সম্পূৰ্ণ হৈছে কনষ্ট্ৰাকচন চলি আছিল ধুনীয়াকৈ বনাইছে নতুন একাডেমি দেখিছে আপোনালোকে অমিত শাহ ডাঙৰীয়া আহিছিল তেখেতে উদ্বোধন কৰিছে বৰ্তমান আমাৰ যিসকল আমাৰ লগত যে নেপাত আছিল আমাৰ ডিএসপি ছাৰসকল তেখেতসকলৰ মানে ডিএসপি ৰাদাসকলৰ ট্ৰেইনিং চলি আছে এটা দুমহীয়া ট্ৰেইনিং অতি সোনকালে সমাপ্ত হ'ব লগতে আমাৰ এই বছৰৰ এপিএসসি যিসকলে ডিএসপি লাভ কৰিছিল ডিএসপি চাকৰি লাভ কৰিছিল তেওঁলোকৰো ট্ৰেইনিং চলি আছে বেসিক ট্ৰেইনিংটো গতিকে লগতে আৰু এটা বেটছৰ চলি আছে এনফোৰ্সমেন্ট ইন্সপেক্টৰ এপিএসসিৰ পোষ্ট কেইটামান আছিল 17টা নেকি আছিল তাৰ ট্ৰেইনিংও লাচিত বৰফুকন পুলিচ একাডেমিত চলি আছে গতিকে ট্ৰেইনিংটো লাচিত বৰফুকন পুলিচ একাডেমিত হোৱাৰ আশা প্ৰায় 90% কিবা একদম অসুবিধা হলে নেপাত হোৱাৰ আশা আছে গতিকে আপোনালোকে ৰেডি হওক যিসকলে চাকৰি এবাৰ পাব ধুনীয়াকৈ প্ৰিপাৰেচন কৰক বস্তুবিলাক বাকি মই পিছত কেনেকৈ ট্ৰেইনিঙত যোৱাৰ আগতে কিবিলাক বস্তু নিব লাগে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে সেইবিলাক মই ভিডিঅ' দিম তাৰ বিষয়ে ভালে থাকক প্ৰিপাৰেচন কৰি থাকক যিসকলে নতুন বছৰৰ কাৰণে নিউ ভ্যাকেন্সিৰ কাৰণে পঢ়িব তেওঁলোকলৈ বেষ্ট উইচেছ থাকিল লগতে যিসকলে এইবাৰ চাকৰি পাব তেওঁলোকলৈ বেষ্ট উইচেছ থাকিল ধন্যবাদ জয় অসম